এয়া চাওক এবাৰতে ষ্টাৰ্ট হৈ গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিছুদিন আগত আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' বনাইছিলোঁ। আমাৰ গাঁৱৰ যে চিন্তুমণি ডেকাই ছেকেণ্ড হেণ্ড বাইকৰ ব্যৱসায় এখন আৰম্ভ কৰিছিল, সেই চিন্তুমণি ডেকাই আজি এখন ভাল কণ্ডিশ্যনৰ পালচাৰ বাইক আনা বুলি মোক ফোন কৰি কয়। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, যিহেতু পালচাৰ গাড়ীৰ খুব এটা চাহিদা বেছি। যদিহে আপোনালোক কাৰোবাক পালচাৰ গাড়ীৰ প্ৰয়োজন হৈ আছে, তেতিয়াহ'লে চিন্তুমণি ডেকাৰ লগত যোগাযোগ কৰিব পাৰে। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু কিমান দাম ৰাখিছে গাড়ীখনৰ ডিটেইলছ সকলোবোৰ আপোনালোকে পাব। ভিডিঅ'টো কেৱল শেষলৈকে চাই থাকিব। এয়া আহি পালোঁ মই চিন্তুমণি ডেকাৰ ঘৰ, আৰু চিন্তুমণি ডেকাই যে এখন বাজাজ পালচাৰ আনা বুলি কৈছিলোঁ, এইখনেই হৈছে সেইখন গাড়ী যিখন বিক্ৰীৰ কাৰণে আনিছে। এই গাড়ীখনৰ ডিটেইলছ আপোনালোকক মই খুব কম সময়ৰ ভিতৰত দিব চেষ্টা কৰিম। এয়া চাওক, পালচাৰ 150 মডেল 2018 চনৰ গাড়ী হয়। টায়াৰৰ কণ্ডিশ্যন মই আপোনালোকক দেখুৱাই দিছোঁ, অলমষ্ট ঠিকেই আছে, আৰু এবছৰমান টেনশ্যন নোহোৱাকৈ চলিব পাৰিব। কালাৰৰ কম্বিনেশ্যন বুলি ক'ব গ'লে মোটামুটি ঠিকেই আছে। গাড়ীখন হৈছে গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আৰু এইফালে মই আপোনালোকক ইঞ্জিনৰ কণ্ডিশ্যন বাহিৰৰ পৰা দেখুৱাই দিছোঁ, ভিতৰততো কি আছে নাজানো বাৰু, কিন্তু দেখাত ইঞ্জিনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে, কোনো লিগেজ কোনো ধৰণৰ মবিল লাগি থকা দেখা নাই। আৰু এই গাড়ীখন কিমান কিলোমিটাৰ চলিছে আপোনালোকক মই লাইভ দেখুৱাই দিছোঁ। এয়া চাওক কিমান চলিছে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিছোঁ। এই গাড়ীখন 51,274 কিলোমিটাৰ চলিছে। এই গাড়ীখনত কোনো মিটাৰ টেম্পাৰিং কৰা হোৱা নাই, যিহেতু যোৱাকালি আনিছে আৰু আজি মোক ভিডিঅ' কৰাৰ কাৰণে মাতিছে। এয়া হৈছে আগৰ ফালৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক, আগৰ টায়াৰটো মোটামুটি ঠিকেই আছে, ক্ষয় গৈছে, কিন্তু 1 বছৰমান সম্ভৱ চলিব পাৰিব। গতিকে এই গাড়ীখনৰ দাম দৰৰ ক্ষেত্ৰত কৈছে যে 55,000 আস্কিং ৰাখিছে, আৰু মোটামুটি 2,000 টকা এটা নিগচিয়েবল কৰি দিব বুলি কৈছে। ট্ৰান্সফাৰ, পলিউশ্যন, ইঞ্চুৰেঞ্চ গোটেইখিনি কৰি দিব। গতিকে যদিহে এই বাজেটত আপোনালোকে এখন ছেকেণ্ড হেণ্ড পালচাৰ 150 বিচাৰি আছে, তেতিয়াহ'লে অতি সোনকালে যোগাযোগ কৰি ল'ব পাৰে চিন্তুমণি ডেকাৰ লগত। আৰু মই এই গাড়ীখনৰ এবাৰ আপোনালোকক ষ্টাৰ্ট কৰি কিনে দেখুৱাই দিছোঁ, আৰু চাউণ্ডটো শুনাই দিছোঁ, তেতিয়াহ'লে আপোনালোকে সম্ভৱ ইঞ্জিনৰ কণ্ডিশ্যনৰ বিষয়ে অলপ হ'লেও গম পাব। গতিকে এয়া মই ষ্টাৰ্ট কৰিব ওলাইছোঁ। এয়া চাওক এবাৰতে ষ্টাৰ্ট হৈ গৈছে। গতিকে চাওক এবাৰতে ষ্টাৰ্ট হৈ গৈছে। গতিকে ইঞ্জিনৰ যথাসম্ভৱ বিশেষ কাম নাই বুলিয়ে ক'ব লাগিব, যিহেতু 2018 চনৰ গাড়ী। আৰু যদিহে আপোনালোকে ভাবে কোনোবা এক্সপাৰ্টক আনি কিনে দেখুৱাওঁ, তেতিয়াহ'লেও দেখুৱাব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। আপোনাৰ যদি পচন্দ হৈছে তেতিয়াহ'লে প্ৰথমতে কথা পাতক আৰু ফিজিকেলি আহক। ইয়াতে গাড়ীখন আছে, মই এড্ৰেছটো দি দিম ডেছক্ৰিপশ্যনত, আৰু ফোন নম্বৰটো দি দিম। যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্ৰথমতে কথা পাতি ল'ব, দৰে দামে মিলিলে ল'ব, আৰু জাগাত আহি কিনে আপোনালোকে ফিজিকেলিও চাব পাৰে, টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰে। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব। গতিকে ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ। এইটো হৈছে চিন্তুমণি ডেকাৰ ঘৰ। যদি আপোনালোক আহে বাইহাটা চাৰিআলিৰ ফালৰ পৰা, তেতিয়াহ'লে এনেকৈ আহিলে কলমনি চক পাব। কলমনি চক পাৰ হৈ কিনে এইফালে লেফ্ট ছাইডে চিন্তুমণি ডেকাৰ ঘৰ পাব। আৰু যদি এইফালৰ পৰা আহে তেতিয়াহ'লে বিডিয়া নাইবা গোৰেশ্বৰ এইফালৰ পৰা আহিলে চিন্তুমণি ডেকাৰ ঘৰ, কলমনি চকটো পাৱাৰ আগতে ৰাইট ছাইডে। এয়া চাওক।